কৰিলে কৰ্ম মানে অজ্ঞানীৰ থানে কৰেলো কপ্ৰবতাই কাব্যগুদ হস্ৰ পদত যে প্ৰশস্ত্ৰ জন্মে নিমেষ প্ৰাণ ভোজন শয়ন শ্ৰৱণ গহন দশন স্পৰ্শন জ্ঞান সবেই ইন্দিকৰ্ম ব্ৰহ্মেয়ৰ পিকৰে নীলিপয় কৰ্ম ফলে যেন পদ্ম পত্ৰ যতে কয় যেন নীলপয় জলে। এটা পুনৰ কৃষ্ণ অৰ্জুনক সন্ন্যাসিদ্ধ হ'ব পৰা যিটো ব্যৱস্থা বা পন্থ তাৰ এটা আভাস দিছে যে কেনেকৈ এজন লোকে আত্মবুদ্ধিক শুদ্ধি কৰি তেওঁ যোগ মাৰ্গৰ মাজেৰে বা জ্ঞান বা ধ্যান মাৰ্গৰ মাজেৰে কেনেকৈ তেওঁ সন্ন্যাস ল'ব পাৰে। যে যোগী কৰ্ম কৰি ইন্দ্ৰিয় নিয়মী চিত্ত কৰি শুদ্ধি কৰ্ম কৰি তাৰ কৰ্মানুহে মানে সবে দেখে আত্মবুদ্ধি। চাওকচোন বাৰু কিমান এক ডাঙৰ আধ্যাত্মিক এক তত্ত্ব ব্যক্ত কৰিছে যে আমি কৰ্ম কৰিবলৈ যাওঁতে দেহৰ থকা সমস্ত ইন্দ্ৰিয় বৰ্গক আমি একত্ৰিত কৰিব পৰা যিটো ব্যৱস্থা এই ব্যৱস্থাটোকে কোৱা হৈছে যোগ। এই যোগৰ মাজেৰে ধ্যানৰ মাজেৰে আমি কৰ্ম কৰিবলৈ যাওঁতে সমস্ত ইন্দ্ৰিয়ৰ আসক্তি যেতিয়া এটাত যেতিয়া নিযুক্ত হ'ব তেতিয়া সেই আত্মবুদ্ধি জ্ঞান তত্ত্বৰ যিখিনি উপলব্ধি কৰি কৰ্মত নিৱেশ কৰিব সেইখিনি কৰ্মত নিজৰ কৰ্ম বুলি কোনেও দাবী কৰিব নোৱাৰে। যেনেকৈ আমি এখন সমাজ হৈ এটা সংগঠন কৰি আছোঁ, আজি আমি সিদ্ধান্ত ল'লোঁ ৰাইজে আজি অমুকটো কৰ্ম কৰিম, আমি সমস্তবিলাক আহিলোঁ কৰ্মটো আমি কৰিলোঁ, একেলগে কৰ্মটো কৰাৰ পিছত কৰ্মটো সাধন হ'ল। এতিয়া কোনে দাবী কৰিব যে মই কৰিছোঁ বুলি? কৰিব পাৰিব নেকি? প্ৰত্যেকৰে তাত অৰিহণা আছে, প্ৰত্যেকেই এক হৈ কৰ্মটো কৰাৰ পিছত এতিয়া এই কৰ্মটোৰ প্ৰতি কাৰো মোহ নাথাকে। আজি এখন সমাজৰ যেতিয়া এটা ডাঙৰ উপাৰ্জনৰ পন্থ এটুকুৰা মাটি আছে, ধৰক মাটিটোত খেতি কৰিবলৈ যাওঁতে সকলোৱে গৈ তাত খেতি কৰিলে ইমান লহপহীয়াকৈ উঠা খেতি টুকুৰা কোনেও ক'ব নোৱাৰে এইখিনি মোৰ বুলি। পাৰিব নেকি বাৰু? নাই। ততো আমাৰ দেহৰ ভিতৰত থকা এই ইন্দ্ৰিয়বিলাকক এক যোগ বা এক মাধ্যমত আমি যেতিয়া একত্ৰিত কৰিব পাৰোঁ, একত যেতিয়া সকলোকে পৰিণত কৰাই যদি কৰ্মটো কৰিব পাৰোঁ তেতিয়াহ'লে কৰ্মৰ যিটো বাসনা সেই বাসনাত আমাৰ নাথাকে। অৰ্থাৎ সাধন মাৰ্গটো হৈছে সেইটোৱে আৰু সন্ন্যাস মাৰ্গটো হৈছে সেইটোৱে। গতিকে আমি কৰ্ম কৰিম কিন্তু মই কৰ্মটো কৰা নাই। চাওক দেই, কৰ্মটো কৰিবলৈ যাওঁতে মোক হাতখনৰ প্ৰয়োজন হৈছে, হাতখনত গুণ আছে। জ্ঞান তত্ত্বই যদি বিশ্লেষণ কৰোঁ আমাৰ গোটেই দেহৰ সৰ্বাংগতে একোজন দেৱতাক অধিষ্ঠিত কৰি থৈছে। গতিকে দেৱতাসকলেহে কৰ্মটো কৰে, আমি কৰ্ম কৰিম কিন্তু দেৱৰেহে কাৰ্যটো সাধন কৰি দিয়ে। হস্তত আছে ইন্দ্ৰ, পদত আছে বিষ্ণু, স্বয়ং প্ৰভু ভগৱতী দেৱৰ ৰূপত পদত আছে। চিন্তা কৰি চাবচোন বাৰু, চকুত আছে আপোনাৰ ইন্দ্ৰ বা চন্দ্ৰ আৰু সূৰ্য, হয়নে? ঠিক তেনেকৈ মুখত আছে অগ্নি, কৰ্ণত আছে দশদিকপাল। এনেদৰে সৰ্বাংগতে যিমানবিলাক দেৱতাই আমাৰ দেহত থাকি দেহটোক পৰিচালনা কৰি আছে, দেহটোক শক্তি যোগান ধৰি আছে, আমি ক'ব নোৱাৰোঁ।
গতিকে আমি এই যিটো কৰ্ম আমি নিজৰ বিষয় কৰ্ম বুলি জ্ঞান কৰি কৰিছোঁ, আমি আচলতে এই তত্ত্বটোৱে যদি কৰোঁ, কোনো কাৰণতে ক'ব নোৱাৰে যে মই সেই কৰ্মটো কৰিছোঁ। নাই, দেৱশক্তিৰ আধাৰতহে মোৰ কৰ্মটো সাধন হৈছে। এই কৰ্মটো মোৰ কৰ্ম বুলি ক'ব নোৱাৰোঁ। এই কৰ্মটো জগতৰ কাৰণে, কল্যাণৰ কাৰণে কৰা হৈছে। এই জগতৰ জীৱবিলাকৰ ভিতৰত একেবাৰে মোৰ ওচৰ সম্বন্ধীয় জীৱবিলাকে প্ৰথমতে উপকাৰ পাব, তাৰপিছত বাকী অন্য সমস্ত লোকে তাৰ পৰিসৰটো বাঢ়ি বাঢ়ি কৰি থাকিব। কিন্তু ক'ব নোৱাৰিম যে মই ইমানখিনি মই উপাৰ্জন কৰিলোঁ, গতিকে ইয়াত মোৰ ইমান শ্ৰম আছে, মোক নোসোধাকৈ কোনো একো কৰিব নোৱাৰিব। এইটো অহংকাৰ যদি কৰা যায়, তেতিয়াহ'লে কৰ্ম কৰি মই যিটো যশ পাব লাগে, কীৰ্তি পাব লাগে, মোক কোনেও সেই যশ আৰু কীৰ্তি প্ৰদান নকৰে। ক'ব তেওঁ হৈছে মহা অহংকাৰী ইত্যাদি ইত্যাদি নানা ধৰণৰ মানে বেয়া বেয়া বিভূষণেৰে আমি কুযশহে আমি নিশ্চয় বুটলিব লাগিব। এইকাৰণে এই তত্ত্বটো কৈছে যে আমি যে কেতিয়াবা এইখন সংসাৰত আমি সমস্ত কৰ্ম কৰাৰ যিহেতু সুযোগ নাপাওঁ, তাৰ মাজে কিছু কিছু কৰ্ম কৰিবলৈ যাওঁ। কেতিয়াবা যদি আমি ভাল কৰ্ম কৰোঁ, কেতিয়াবা যদি বেয়া কৰ্ম কৰোঁ, ভগৱন্তই কৈছে নিজৰ ইচ্ছামতে সেইখিনি কৰ্ম কৰিব নোৱাৰে। হৃদয় জ্ঞানটো আছে যে এইটো কৰিব নাপায়, কিন্তু এই কৰ্মটোকে তেওঁ কৰিবলৈ বাধ্য হয়। কোনে বাধ্য কৰে তেওঁ বুজি নাপায়। গতিকে কৃষ্ণই কৈছে এয়া হৈছে পূৰ্ব সংস্কাৰ। গতিকে পূৰ্ব সংস্কাৰ যে লাগি থাকিব, কি ভাল বুলি ভবা কামটোকো তেওঁ কৰিব নোৱাৰে, বেয়া বুলি ভবা কামটোকো তেওঁ কৰিব পাৰে। চাওকচোন, চোৰ বৃত্তিত, ডকাইতি বৃত্তিত যিসকল জড়িত হৈ আছে, শোষণ লুণ্ঠনৰ লগত যিসকল জড়িত হৈ আছে, তেওঁলোকে আত্মজ্ঞানেৰে নিজেও বুজি পায় যে এই কৰ্মটো ভাল নহয়, কিন্তু এৰিব নোৱাৰে। কিয় এৰিব নোৱাৰে? কাৰণটো হৈছে যে পূৰ্ব জন্মত কিবা এটা ডাঙৰ তেওঁলোকৰ অভিলাষ আছিল, সংস্কাৰ আছিল, সেইটো অপূৰ্ণ হৈ থকাৰ কাৰণত এতিয়া তেওঁলোকে তাৰ এতিয়া সংস্কাৰ ভুগি জানি বুজিও সেই কৰ্মত লিপ্ত হ'বলৈ বাধ্য হৈ গৈছে। আৰু ঠিক তেনেকৈ পূৰ্ব জন্মত যদি কিবা যদি আমাৰ ভাল সাধনা আছিল, সেই সাধনা অনুসাৰে এইটো জন্মত আৰাপ আগতে তেওঁ সেই কৰ্ম কৰাৰ সুযোগটো পাই যায়। গতিকে সেইকাৰণে কৈ আছে যে মনুষ্যকে জ্ঞানটো দিছে, পূৰ্ব জন্মৰ কথা আমি নাজানো আৰু পৰ জন্মত আমি কি হ'ম তাকো নাজানো। তেতিয়াহ'লে আমি কি কৰ্ম কৰিম? আমি যেতিয়ালৈকে জ্ঞান বুদ্ধিৰে বুজি পালো যে এইটোহে কৰ্ম কৰিব লাগে, ধৰ্ম দৰ্শনটো যেতিয়া পালো যে আমি এইটোহে কৰিব লাগে, গতিকে এই মুহূৰ্ততে আমি সেই ধৰ্ম কৰ্ম আচৰণখিনি সঠিকভাৱে শুদ্ধভাৱে কৰিবৰ কাৰণে আত্মবুদ্ধিক ঈশ্বৰ গুৰুক অৰ্পণ কৰি কৰ্মখিনি যদি কৰিবলৈ প্ৰযত্ন কৰোঁ, তেতিয়াহ'লে এইটো জন্মত আমি তাৰ জৰিয়তে যিখিনি আমি পুণ্য অৰ্জন কৰিম বা যিখিনি আমি ভগৱন্তৰ কৃপা লাভ কৰিব পাৰিম, পৰ জন্মত তাৰ নিশ্চয় তাৰ গতি আৰু মুক্তিৰ ব্যৱস্থাৰে সেই ফলটো আমি ভোগ কৰিব পাৰিম। এইটো জন্মত যে আমি দুখ ভুগিছোঁ, এইটো জন্মৰ কৰ্মফল নহয়, এই কথাটো আমি জানিব লাগিব। হয়, আমি এবিঘা মাটি কৰিছোঁ, 10 বিঘা মাটি খেতি কৰিছোঁ, ঐশ্বৰ্য বিভূতি ধন সম্পদ গোটাইছোঁ নিজৰ কৰ্ম কৰি, এইটো জন্মৰ ভোগ তুমি পোৱা নাই। কৰ্মখিনি কৰিছা সঁচা, কিন্তু পূৰ্ব জন্মৰ সংস্কাৰ সূত্ৰত তুমি কৰ্মত জড়িত হৈছা, সেই সূত্ৰে তুমি সেই দেৱ ভোগখিনি তুমি লাভ কৰিছা। গতিকে বিনা কৰ্মেও তুমি সেই দেৱ ভোগটো কেনেকৈ পাব পাৰে? পূৰ্ব সংস্কাৰত জন্মৰ লগে লগেই এটা শিশুক যদি আমি বিশ্লেষণ কৰোঁ, ওলাই যায় যে এটা শিশুৰ আপোনাৰ 10 ইন্দ্ৰিয় বা 24টা তত্ত্ব বা দেহৰ যিমানখিনি শক্তি থাকিব লাগে সমস্তখিনি লৈ পূৰ্ণাংগ ৰূপে এটা শিশু এইখন সংসাৰ জন্ম হৈ কি হয়? কোনোবা ৰজাৰ ঘৰ জন্ম হয়, জন্ম হোৱাৰ দিনাখনেই পালি পহৰীয়াৰ পৰা অনেক তেওঁ সেৱা শুশ্ৰূষা পায় আৰু সোণৰ চামুচত তেওঁ দেৱভোগ কৰিব পাৰে। অৰ্থাৎ জন্ম হোৱাৰ দিনাখনেই তেওঁ স্বৰ্গভোগ কৰিছে। হয়নে কওকচোন বাৰু? যিসকলে জ্ঞান মন্দিৰ চাইছে সেইসকলে কিন্তু
সেইকাৰণে জন্ম হোৱাৰ সূত্ৰে পূৰ্ব জন্মত কিবা এটা তেওঁ পুণ্য কৰ্ম আছিল কাৰণে সেইখিনি ভোগ এইটো জন্মত তেওঁ জন্ম হোৱাৰ দিনাখনেই তেওঁ লাভ কৰিছে। আৰু যদিহে পূৰ্ব জন্মত কিবা এটা আমাৰ কুসংস্কাৰ আছিল, তাৰ কাৰণে কি হৈছে, জন্ম হোৱাৰ দিনাখনে মই পিতৃ হেৰুৱাইছোঁ, জন্ম হোৱাৰ দিনাখনে মই মাতৃক হেৰুৱাইছোঁ, আৰু মই মাতৃযুক্ত পান নকৰাকৈ মই আহাৰ মই গ্ৰহণ নকৰাকৈ কিমান যন্ত্ৰণা খাই মই নৰক ভুগিছোঁ। কাৰণ এটাই যে সেই শিশুটোৱে কোনো কৰ্মফল এইটো জন্মত তেওঁ ভোগা নাই। পূৰ্ব জন্মৰ কৰ্মফল ভুগি কোনোবাই নৰক পাইছে, কোনোবাই স্বৰ্গ পাইছে। গতিকে সেই সংস্কাৰ সূত্ৰে এইখিনি কৰ্ম হয়। আজি অৰ্জুনক কৈ আছে যে এইটো জন্মত তুমি ভুল কৰিবৰ কাৰণে যত্ন নকৰিবা। পূৰ্ব জন্মত কি হ'ল হৈ গ'ল, আৰু পৰজন্মত কি হ'ব তুমি সেই নিৰ্ণয়টো তুমিও কৰিব নোৱাৰা। সেইটো নিৰ্ণয় কোনে কৰিব? এই জন্মৰ কৰ্মৰ ব্যৱস্থাৰে তুমি কৰ্ম যি কৰিছা সেই অনুসাৰে ফলটো অহা জন্মত তুমি পাবা। গতিকে সেইকাৰণে অৰ্জুনে কৈছে তুমি ভুল নকৰিবা, তুমি কাকো তুমি মিত্ৰ বুলি নাভাবিবা, কাকো তুমি শত্ৰু বুলি নাভাবিবা। ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁতে ধৰ্মৰ পন্থত যিসকল আহে সেইসকলক ঈশ্বৰৰ নামত যদি বধ কৰা যায় তেতিয়াহ'লে তাত দুখ নাই। কত জীৱ আমি বধ কৰিছোঁ ঈশ্বৰৰ নামত? আমি নিজৰ মন বুদ্ধিক কেতিয়াবা জানো ধিক্কাৰ দিছোঁ জানো? নাই। কলপুলি এটা কাটোতে আমি কেতিয়াও নিজকে ধিক্কাৰ দিয়া নাই মই জীৱ হত্যা কৰিলোঁ বুলি, হয়নে নহয়? মাহ প্ৰসাদখিনিক যেতিয়া আমি ইয়াত মানে তেওঁলোকক যদি হেৰি কৰি পেলাইছোঁ, তেওঁলোকক কণ কঠীয়া মাৰি পেলাইছোঁ, আমি কেতিয়াও উপলব্ধি কৰা নাই যে আমি জীৱ হত্যা কৰিছোঁ। আমাৰ মনত এটাই আমাৰ শুদ্ধ ধাৰণা আছে, ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিছোঁ, ঈশ্বৰকে অৰ্পণ কৰিছোঁ। গতিকে ঈশ্বৰৰ অৰ্থে কৰা কৰ্ম ঈশ্বৰক অৰ্পণ কৰাৰ পিছত মোৰ কি দিওঁ? গতিকে ঈশ্বৰৰ কৰ্মটো যে কৰিব পাৰিছোঁ তাৰ কাৰণে মনত সুখ ভোগটোহে আমি লাভ কৰিছোঁ। ঠিক এইদৰে আত্মজ্ঞানেৰে সৈতে আমি কৰ্ম কৰিব লাগে, যত্ন কৰিব লাগিব। ধৰ্মৰ কাৰণেই হওক বা জগতৰ কল্যাণৰ কাৰণে হওক ঈশ্বৰৰ নামতে সমৰ্পিত কৰি নিজৰ মন বুদ্ধিক আমি সেই কৰ্মত নিয়োজিত কৰিব লাগিব। তেতিয়া কেতিয়াও টোকা দুখে কেতিয়াও নাপায়। কৃষ্ণ জয় কৃষ্ণ। হয়, মাৰ্কেন্দ্ৰীয় এতিয়া সংস্কাৰ কথাটো আহিছে আমাৰ প্ৰত্যেকৰ, নহয় জানো? সংস্কাৰৰ লগতে কৰ্ম হ'ব। মাৰ্কেন্দ্ৰীয়টো পূৰ্ব সংস্কাৰ লৈ অহা নাছিল। 7জন মৰিব লাগে, 7 কৰ্ম থাকে। অকণমান দিয়কচোন, আপোনালোকে কৈছে বোলে ভাগৱতত ঘূৰি আছে, কৃষ্ণ আমি আকৌ জানিবলৈ চেষ্টা কৰোঁ। এই গুৰু শক্তি আমি অলপ আগতে আমি উল্লেখ কৰিছোঁ যে পূৰ্ব জন্মত আগৰ জন্মত কি আছিল আমি কোনোৱে নাজানো। কেইটা জন্ম আমি লৈছোঁ, কি কৰিছোঁ, আমি তাৰ কোনো হিচাপ আমি নিজে ল'ব নোৱাৰোঁ। কোনেও আমাক সেই তথ্যটো দিবও নোৱাৰে, দিলেও আমি তাক মানি ল'বলৈ টান পাওঁ। কিন্তু ভগৱন্তে কৈছে যে এখন আমি যত পাপ সংহৰিত পাৰে ততক পাতকীয়ে পাপ কৰিতে নপাৰে। অৰ্থাৎ ঈশ্বৰতে কৰ্ম কৰিবলৈ যাওঁতে ঈশ্বৰৰ নামটো যদি শুদ্ধ ভাৱনাৰে শুদ্ধ আত্মাৰে যদি আমি ল'ব পাৰোঁ, সেই নাম লৈ কৰ্ম কৰিলে আমি যুগ জন্মান্তৰ সংস্কাৰৰ পৰা আমি মুক্ত হ'ব পাৰিম। গতিকে এই কথাটোকে কোৱা হৈছে। গতিকে আমি এটা জন্মতেই প্ৰভু ভগৱন্তৰ কৃপা আমি পাব পাৰিম যদিহে আমি ভগতৰ সংগ পাওঁ। ভগৱন্ত মহাবলৱন্ত বুলি তাক কোৱা গৈছে। ভগৱন্তই দুটা অৱস্থানত বোলে তেওঁ মূৰ্তমান হৈ থাকে। এটা হৈছে ভকতৰ অন্তৰত প্ৰভু ভগৱন্তই সদায় থাকে। ভকতে ভগৱন্তৰ কৰ্ম সদায় কৰে, ভগৱন্তৰ অন্তৰত লৈ তেওঁ সদায় ঘূৰি থাকে। ভগৱন্তে কৈছে সেইজনতে মই আছোঁ। বিভূতি যুগত সুন্দৰভাৱে নিশ্চয় ক'ব। গতিকে ইয়াৰ পিছত যেতিয়া দশম অধ্যায় আহিব, বিভূতি যুগত ক'ব ভগৱন্ত ক'ত ক'ত আছে। গতিকে তদ্ৰূপ যদি সেই ধৰণে যদি আমি কৰ্ম কৰিব পাৰোঁ, আজন্ম সংস্কাৰৰ পৰা আমি মুক্ত হ'ব পাৰিম। আজন্মত আমাৰ যিমানেই যি নাথাকোঁ কিয়, যদি সৎ সংগৰ কৃপা পাওঁ, ভগৱন্তৰ যদি ৰূপটো যদি আমি হৃদয়ত ল'ব পাৰোঁ, তেতিয়াহ'লে আমি এটা জন্মতে আমি মুক্ত পাব পাৰোঁ। এতিয়া মাৰ্কেন্দ্ৰীয় কথা কৈছে গুৰুসকল। মাৰ্কেন্দ্ৰীয় পৰম অজ্ঞানী ৰূপে তেওঁক এই জগতলৈ পঠিয়াইছিল।
প্ৰথমতে অজ্ঞানী বুলি কৈছোঁ কাৰণ মায়া সংসাৰলৈ আহি মায়া দৰ্শন তেওঁ নাপালে তেওঁ গৰ্ভত যেনেকৈ ভগৱন্তক যেনেকৈ মাতৃ গৰ্ভত থাকোঁতে ভগৱন্তক যেনেকৈ হৃদয়ত তেওঁ পাইছিল তৃতীয় স্কন্ধত দিয়া তত্ত্বৰ অনুসাৰে সেইখিনিকে লৈ সংসাৰত তেওঁ কৰ্ম কৰি কৰি এটা সময়ত যেতিয়া তেওঁ চিন্তা কৰিলে মই এইখন সংসাৰত থাকি লাভ নাই মই স্বয়ং প্ৰভু ভগৱন্তৰ আত্মাৰ লগত বিলীন হ'ব লাগিব এই ধাৰণাটো অনাৰ লগে লগে তেওঁ মনত প্ৰভু ভগৱনে ক'লে তুমি এনেদৰে মোৰ ওচৰলৈ আহিব নোৱাৰিবা তাৰপিছত ক'লে তেওঁ মনত চিন্তা কৰিলে হয় মই প্ৰভু ভগৱন্তৰ মায়া সংসাৰলৈকে মই আহিলোঁ মায়া দৰ্শনেই নাপালোঁ চাওকচোন আকৌ তেওঁ মায়া দৰ্শন কৰিবৰ কাৰণে ভগৱানক তপ কৰিব লগা হৈছে ভগৱানে তেওঁ মায়া দৰ্শনৰ স্বৰূপটো দিয়াৰ পিছত তেওঁ উপলব্ধি কৰিলে যে মই অকণমান সময়তে মায়াৰ কবলত পৰি ইমান মই খাউনি নোপোৱা অৱস্থা হ'লোঁ গোটেই সংসাৰ জীৱবিলাকেতো সদায় এই অৱস্থাৰে চলি আছে গতিকে প্ৰভু ভগৱান কৈছে হে প্ৰভু হৈ গৈছে এতিয়া তুমি তোমাৰ মোৰ শ্ৰীৰূপ দৰ্শন দি মোক যেন কৃপা কৰা এইখন সংসাৰ মই থাকিব নিবিচাৰোঁ তেতিয়া কিন্তু শিৱক পঠাইছে শিৱই আহি তেওঁক কিন্তু কৈছে যে তুমি যি বৰ বিচাৰে তাকে দিম যে কৃষ্ণৰ বাহিৰে মোক একো নালাগে কিমান এটা ডাঙৰ তত্ত্ব কৈছে দেখিছে শিৱ আহিছে শিৱই কৈছে তোমাক যি লাগে তাকে দিম তেতিয়া কৈছে যদি তুমি মোক বৰ দিয়া তেতিয়াহ'লে বিষ্ণুৰ শ্ৰীচৰণত ভগৱন্তৰ শ্ৰীচৰণৰ পৰা যে কোনো দিন মোৰ ধ্যান ধাৰণা যেন গুচি নাযায় তাৰ কাৰণে তুমি মোক কৃপা কৰা শিৱই কৈছে তথাস্তু তুমি যে অন্তত বিষ্ণুৰ চিন্তা কৰিবৰ কাৰণে মোৰ পৰা যে তুমি যে মানে জ্ঞানটো মানে সেইটো বৰটো লগ বিচাৰিলা গতিকে তথাস্তু তোমাৰ মনৰ কামনা পূৰণ হ'ব গতিকে তুমি এইটো বৰৰ লগতে আৰু দুটা বৰ মই কিন্তু উপযাচি দিম মই ভাবিছিলোঁ তুমি বৰ নিবিচাৰিবা কিন্তু বিষ্ণুক বিচাৰি যেতিয়া বৰ বিচাৰিলে মোৰ পৰা তেতিয়াহ'লে মই তোমাক আৰু দুটা বৰ উপৰঞ্চি দিম কি দিম যে আজিৰ পৰা তুমি টিকালজ্ঞৰ যিটো জ্ঞান ধাৰণা তুমি লাভ কৰিবা এক নম্বৰ কথা তুমি বহুত আৰু বৰ্তমানৰ কথা জানিছা ভৱিষ্যতৰ কথা জানা নাই আজিৰ পৰা তুমি ভৱিষ্যতৰ কথাও জানিব পাৰিবা দুই নম্বৰটো হৈছে তুমি সৰ্বশাস্ত্ৰ বিশাৰদ হোৱা বেদ মাৰ্গৰ ধ্যান ধাৰণা সমস্ত তত্ত্ব তাৰমানে মায়া দৰ্শনৰ ৰহস্য তত্ত্ব য'ত লুকাই আছে 14 শাস্ত্ৰ 18 পুৰাণৰ তত্ত্ব এই তত্ত্ব তুমি এই মুহূৰ্ততেই তুমি লাভ কৰা আৰু 3 নম্বৰটো হৈছে তুমি কল্পান্তলৈকে তুমি দীৰ্ঘায়ু হোৱা অৰ্থাৎ ব্ৰহ্মা যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে তোমাৰো কল্পৰ মানে তোমাৰ জীৱনৰ মানে হানি নহ'ব গতিকে তুমি আনন্দ মনেৰে এতিয়া ঈশ্বৰ ধ্যান কৰি তুমি কল্পান্তৰলৈকে যোগ কৰা সাধন কৰা যি কৰা কৰি থাকা গতিকে চাওক জীৱনটোতে তেওঁ মুক্তি পাই যায় গতিকে এনেকুৱা এক মহাভক্তত যদি আমি পৰিণত হ'ব পাৰোঁ যে আজন্ম সংস্কাৰৰ পৰা মুক্ত হ'ম সেইকাৰণে প্ৰভু ভগৱন্তে মহাভক্তসকলৰ ভিতৰত বৈষ্ণৱসকলৰ ভিতৰত যদি শ্ৰেণী বিভাজন কৰিছে ভকত বৈষ্ণৱ সাধু সন্ত মহন্ত তাৰ ভিতৰত সকলোকে শ্ৰেষ্ঠ কৰিছে কাক ভকতক প্ৰভু ভগৱন্তে ছয় ৰিপুৰ আসক্তৰ পৰা মুক্ত হ'ব পৰাৰ কাৰণে 6জন ভক্তক প্ৰভু ভগৱন্তে এটা সীমা দি থৈছে তাৰ ভিতৰত এটা উদাহৰণ দিলে যে সমস্তকে কালে মায়ে ধ্বংস কৰিব পাৰিব কিন্তু মোৰ ভক্তক কোনো কাৰণতে মায়ে ধ্বংস কৰিব নোৱাৰিব কালে ধ্বংস কৰিব নোৱাৰিব তেওঁলোক যিমান দিনলৈকে থাকিব বিচাৰে সিমান দিনলৈকে তেওঁলোক সংসাৰত থাকিব পাৰিব গতিকে সেইকাৰণে 6জন ভক্তক প্ৰভু ভগৱন্তে অমৰত্বৰ ব্যৱস্থাটো দিছে কাল আৰু মায়ে কেতিয়াও নাপায় চিন্তা কৰি চাওকচোন উদ্ধৱ কি মহা কিবা কৰি চাওক যদুবংশ ধ্বংস হ'ব যদুবংশ ধ্বংস হ'ব বুলি ঋষিসকলে অভিশাপ দিলে এইটো পুৰা পাথৰৰ জৰিয়তে মুখলৰ জৰিয়তে যদুবংশ ধ্বংস কৰিলে কৃষ্ণই ক'লে তুমি বংশৰ লগত এতিয়া তুমি পৰিচয় ৰাখিব নালাগে তুমি যিটো কৰ্ম কৰিলা ঈশ্বৰৰ অৰ্থে তুমি নিজকে মন প্ৰাণ তেনেকেই তুমি সমৰ্পণ কৰিলা এতিয়া বংশ পৰিচয়ৰ উদ্ধত তুমি গ'লা এতিয়া ঋষিসকলে তোমাক একো কৰিব নোৱাৰে গতিকে সেইকাৰণে
ভকতৰ বংশও নাই, ভকতৰ কুল পৰিচয়ও নাই। গতিকে ভকতেই ভগৱন্তৰ লগত তাৰ সম্বন্ধ। গতিকে এই মহাতত্ব বিশ্লেষণ হৈছে। বাৰু যি কি নহওক গুৰু সমস্যা গীতাৰ কথা কৈ থাকিলেতো বহু কথা ওলাইছে, সময় তেনেকৈ সহজে ক'ব নোৱাৰোঁ। আমাৰ শ্ৰদ্ধাৰ জন্মীজয়নাথ প্ৰভুজন আছে, গতিকে আমি তেখেতক নিশ্চয় এইখন আসনত আমি প্ৰথমতে শুভাৰম্ভ কৰিব বুলি আমি আশা কৰি আমি আহিছিলোঁ, কিন্তু তেখেতৰ কৃপা আমাকেই এই আসনত প্ৰথমতে উপবিষ্ট কৰিলে। গতিকে আমি তেখেতক এইখন আসনলৈ আমি আহ্বান কৰিছোঁ। তেখেত অহালৈকে অকণমান আমি আগবঢ়াওঁ। কৃষ্ণ কৃষ্ণে বোলে সখী তিনি গোটমত কহু শুনাতাৰ নাম ব্ৰহ্মজ্ঞানী একে ভজন গোটে আৰু কাম ভক্তিৰে নথন কৰিব সাধন শুনি উত্তৰ ভক্তিৰ মহিমা নাহি কে উপমা শুনিবা তুই ভূত। এটা কৃষ্ণই পুনঃ কৈছে যে হে সখী অৰ্জুন, সন্ন্যাস সাধনৰ কাৰণে বা ভকতি অৰ্জনৰ কাৰণত তিনিটা পন্থ এইখন সংসাৰত মই প্ৰদান কৰি আছোঁ। তিনিটা ৰাস্তা আছে ভকতি সাধনৰ, কৰ্ম সাধন। সেই তিনিটা হৈছে কি? এটা হৈছে ব্ৰহ্মজ্ঞান, ব্ৰহ্মজ্ঞানী। ব্ৰহ্মজ্ঞানৰ জৰিয়তে ব্ৰহ্মকটো জানিব, স্বৰূপটো জানিব, ঈশ্বৰক বুজিব, সংসাৰক বুজিব, নিজকো বুজিব। বাহিৰৰ যিখন আমি বিশ্ব ব্ৰহ্মাণ্ড দেখিছোঁ, সেইখন বিশ্ব ব্ৰহ্মাণ্ড ব্ৰহ্মজ্ঞান যদি আমি আয়ত্ত কৰিব পাৰোঁ, নিজৰ দেহৰ ভিতৰতে সেই ব্ৰহ্মাণ্ডখন আমি দেখিবলৈ সক্ষম হওঁ। গতিকে এই ব্যৱস্থাৰ মাজেৰেও তৰিব পৰা ব্যৱস্থা আছে। দ্বিতীয়টো হৈছে যে ভজনা ভক্তিৰ যিটো ব্যৱস্থা, এই ভজনৰ জৰিয়তেও যে আমি ইষ্টজনক আমি বুজি পাই, সৰ্বাত্মকজনক বুজি পোৱাৰ পিছত তেওঁ স্বতঃস্ফূৰ্তভাৱে গোটেই জীৱনটোত আমি সুখী হ'বৰ কাৰণে বা জীৱনটো পাৰ পাবৰ কাৰণে আমি যদি আশ্ৰয় কৰোঁ, এই ভাৱনাৰ জৰিয়তে মুক্তি পাব পাৰে। আৰু এটা পন্থ কৈছে, সেইটোহে আমি অকণমান চিন্তা কৰিব লাগিব। সেইটো হৈছে সকাম। সকামী পন্থৰ জৰিয়তেও মহা মুক্তি পাব পাৰে, গতি পাব পাৰে, ভক্তি কৰিব পাৰে। চাওক গুৰুসকল, সকামী ভক্তি আৰু নিষ্কামী ভক্তিৰ মাজত আমি সদায় পাৰ্থক্য দেখোঁ। কিন্তু ভগৱানে কৈছে নহয়, সকামী ভক্তিৰ মাজেৰেও তুমি পাৰ পাব পাৰা। কিয়নো এতিয়া উল্লেখ কৰিছে, এজনে যেতিয়া নিজৰ জ্ঞান বুদ্ধি সমস্তখিনি কি আছে নাজানে, তেওঁ অবোধ অজ্ঞানী। গতিকে তেওঁ সাংসাৰিক ধৰ্মটোৰ বাহিৰে একোৱেই নাজানে। পিতৃ মাতৃক দেখি পিতৃ মাতৃয়ে কৰা বৃত্তিটোকে তেওঁ নিজৰ বৃত্তি বুলি জ্ঞান কৰি সেই বৃত্তিটোৰ জৰিয়তে তেওঁ কৰ্ম কৰি কৰি গৈ থাকোঁতে তেওঁ নিজৰ কথা পাহৰি যায়। ৰত্নাকৰে গতি পালে কিয়? যে ৰত্নাকৰে তেওঁ বিষয় কৰ্ম কৰি তেওঁ অপৰাধ কৰিছে, পাপ কৰিছে, কিমান দুৰ্ঘৰ কিবা অপকৰ্ম কৰিছে, তেওঁ নিজৰ কোনো খিয়াল নাই।
তেওঁ সকামী ভাৱনাৰে তেওঁ পুত্ৰ পৰিবাৰ আৰু নিজৰ পৰিয়াল পৰিজনক তেওঁ কি কৰিব লাগিব ভৰণ পোষণ দিব লাগে এই আত্মজ্ঞানটো দৃঢ়ভাৱে লৈ তেওঁ কৰ্ম কৰোঁতে ভগৱন্তই ক'লে তুমি সঁচাকৈ যে এই পন্থৰেও তুমি নিজৰ মন বুদ্ধিক একাত্ম কৰিব পাৰিছা নিজৰ কাৰণে যে চিন্তা নকৰি আনৰ কাৰণে যিজনে চিন্তা কৰে সেইজন প্ৰভু ভগৱন্তৰ একান্ত ভক্ত সেইকাৰণে নাৰদক পঠিয়াই দিছে প্ৰভু ভগৱন্তে এই নাৰদ এইজনক এতিয়া প্ৰয়োজন হৈছে মোৰ ওচৰলৈ অহাৰ যিটো ৰাস্তা এই ৰাস্তাটো তেওঁ দেখুৱাব লাগিব যোৱা কি কৰিলে তেওঁ মোৰ ওচৰলৈ আহিব তুমি গৈ দেখা দিয়া সেইকাৰণেহে ৰত্নাকৰ ওচৰলৈকে নাৰদ আহিব লগা হ'ল নহ'লে আমাৰ দৰে দুই এটা বেয়া কৰ্ম কৰা দুই এটা ভাল কৰ্ম কৰা মায়া মোহত মজি থকা নিজৰ কাৰণে চিন্তা কৰা সকলৰ ওচৰত গুৰু কেতিয়াও ওচৰ চাপি নাহে গতিকে ভগৱন্তৰ এটা ডাঙৰ ৰহস্য হৈছে কি জানে ভগৱন্তে সদায় ভকত বিচাৰি ফুৰে শুদ্ধ ভকত বুলি যাক তেওঁ চিনি পায় তেওঁৰ ওচৰলৈ যেনেকেই নহওক তেওঁ আহিবই গতিকে আজি এই যে বিষয়ৰ সূত্ৰেও সকামী সূত্ৰেও যে গতি পায় ৰত্নাকৰ উদাহৰণটো আমি সেইকাৰণে আনিব লগা হ'ল তেওঁতো সকামতে আছে তেওঁ তামসিক গুণ লৈছে ৰাজসিক গুণ লৈছে সেইবিলাক বেলেগ কথা কিন্তু মূল আকৰ্ষণ তেওঁ কিহত আছে সকামত আছে তেওঁ কৰ্ম কৰিব লাগিব ভোগ কৰিব লাগিব ভৰণ পোষণ দিব লাগিব এই ধৰ্ম গতিকে এই ধৰ্মৰ মাজেৰে যদিহে নিজৰ কোনো কাৰণতে তাত অন্তৰ্ভুক্ত নকৰে তেতিয়াও প্ৰভু ভগৱন্তই কৈছে তেনেকৈও মহামুক্তি পাব পাৰে আৰু কৈছে ভক্তি যেন থান কহিব সাধন শুনিও তাৰ যুগত এতিয়া এই ভক্তি কেনেকৈ কৰিব লাগে তাৰ বিষয়ে মই তোমাক ক'ম ভক্তিৰ মহিমা নাহিকে উপমা শুনিবাতো অদ্ভুত ভক্তিৰ এনেকুৱা অদ্ভুত মহিমা শুনিলেও কোনেও বুজিব পৰা সহজ সাধ্য নহয় যে ভক্তিৰ এনেকৈ মহিমানে এতিয়াতো আমি যে ৰত্নাকৰ কথা কৰোঁ হয়তো আপোনালোকে কোনোদিন হয়তো এই বিশ্লেষণটো আপোনালোকে হয়তো কৰা নাই বা আনেও কৰা শুনা নাই যে ৰত্নাকৰ ওচৰলৈকে নাৰদ কিয় আহিব নাৰদটোতো তেওঁ এজন ভগৱন্তৰ অৱতাৰ নহয় জানো ভগৱন্তৰ অৱতাৰজন অহা মানে ভগৱন্ত অহা বা ভগৱন্ত নহয় বুলি জ্ঞান কৰিলে তেওঁ এজন সাধু সন্ত বা মহন্ত বা কিবা এটা মানে ভকত বুলি যদি গণ্য কৰা যায় ভকতে অভকতৰ ওচৰলৈ কিয় আহিব কাৰণ পাৰমাৰ্থিক বিচাৰত প্ৰভু ভগৱন্তে নিৰ্ণয় কৰি দিছে দস্যু হ'লেও দানৱ হ'লেও বৃত্তিত তেওঁ হয়তো পৰিচিত হ'লেও তেওঁ যদি নিজক লৈ কোনোদিন যদি চিন্তা কৰিবৰ কাৰণে পৰিৱেশ এটা নাপায় যেনেকৈ এটা সময়ত হিৰণ্যকশিপুৰে পৰিৱেশ পোৱা নাছিল কংসই পৰিৱেশ পোৱা নাছিল সকলো সময়তে ভগৱন্তক তেওঁ কি বুলি শত্ৰু বুলি জ্ঞান কৰি ভগৱন্তৰ বাহিৰে তেওঁ চব ত্যাগ কৰিছে যি মুহূৰ্ততে প্ৰহ্লাদে হৰি গুণ গান গাই থকা কথাটো শুনিল এই মুহূৰ্ততে হিৰণ্যকশিপুৰৰ আহাৰ আৰু নিদ্ৰাৰ ব্যৱস্থাটোত জ্বলি পৰি খুব ভোগ কৰিব নোৱাৰা হৈ গ'ল যি মুহূৰ্ততে যোগমায়াই কৈ গ'ল কংসক তোমাৰ কাল জন্ম হ'ল তুমি নিজকে কেনেকৈ বাচা সেই দিনাখনৰ পৰা আহাৰ আৰু নিদ্ৰা ত্যাগ কৰি কেনেকৈ জীৱন কটাইছে কংসই নিজকে ক'ব নোৱাৰে গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে তেওঁৰ ওচৰলৈকে আহিব লগা হ'ল গতিকে ভকতে সদায় ভগৱন্তে সদায় ভকতৰ ওচৰলৈকে আহে গতিকে অদৃশ্য পৰমাত্মা ঈশ্বৰক বিচাৰি আমি ভকতে কেতিয়া হাবাথুৰি কৰাৰ প্ৰয়োজন নাই তেওঁক আমি য'তে আছোঁ ত'তে তেওঁক শুদ্ধভাৱে ভকতি কৰোঁ শুদ্ধভাৱে নিবেদন কৰোঁ কাৰণ সৰ্বাত্মক প্ৰভু ভগৱন্তজন অখণ্ড মণ্ডলত ব্যপ্ত হৈ আছে গতিকে তাক বিচাৰি আমি হাবাথুৰি কৰাৰ প্ৰয়োজন নাই বাৰু যিকি নহওক গুৰু সমাজ আমি